মৃত্যু সঁচাই খুব দুখ বেদনাদায়ক কাৰো মৃত্যু হোক আমি সেইটো কামনা নকৰোঁ আলফা স্বাধীনৰ শিবিৰত যোৱা নিশা 3টা আক্ৰমণ হৈছে বুলি মোক আজি পুৱা আলফা মুখ্য সেনাধিনায়ক তথা সভাপতি পৰেশ বৰুৱাই ফোন কৰি জনায় যে প্ৰথমটো আক্ৰমণ হৈছিল নিশা 2:30 মিনিটত দ্বিতীয়টো হৈছিল 3:20 মানত আৰু একেবাৰে শেষৰটো হৈছিল চতুৰ্থটো হৈছিল 4:30 মিনিটত তাৰ পিছতে আকৌ যেতিয়া নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়া মানে সমাপন কৰিবৰ কাৰণে যুঁজা কৰি আছিল সেইটো সময়তো পুনৰ আক্ৰমণ হৈছে বুলি কৈছিল আৰু সেই আক্ৰমণতো প্ৰদীপ অসম মানে নিহত হৈছে বুলি তেওঁ আমাক অৱগত কৰিছিল আৰু বিশেষকৈ তেওঁলোক মই যেটো ধাৰণা হ'ল তেওঁলোকৰ মই যথেষ্ট দীঘলীয়াকৈ আজি 4বাৰমান তেওঁ মোৰ লগত কথা পাতিছে তেওঁৰ পৰা মই এটা কথা অনুমান কৰিলোঁ কাৰণ আজিৰ পৰা দুমাহমানৰ পূৰ্বে মণিপুৰৰ RPF বা PLA কেম্পত আক্ৰমণ হৈছিল আৰু সেই আক্ৰমণৰ ক্ষেত্ৰত ইমান ডাঙৰকৈ হোৱা নাছিল অলপকৈ হ'লেও আক্ৰমণ হৈছিল আৰু সেই আক্ৰমণৰ পিছতেই আলফা স্বাধীনৰ সদস্যসকল কিছু সাৱধানতা অৱলম্বন কৰি আছিল আৰু সেইটো কাৰণেই মই ভাবোঁ যথেষ্টখিনি ক্ষয়ক্ষতি কম হৈছে মই অৰুণোদয় দহতীয়াৰ শিবিৰৰ কথা সুধিছিলোঁ তাতে কোনো মৃত্যু হোৱা নাই কিছু জখম হৈছে আঘাতপ্ৰাপ্ত হৈছে বুলি কৈছে বাকী সকলোতো আঘাতপ্ৰাপ্ত হৈছে কিছু সদস্য কিমানখিনি হৈছে তেওঁ নিৰ্দিষ্টকৈ আমাক কোৱা নাই কিন্তু এটা কথাই মোক অকমান চিন্তিত কৰিছিল যে তেওঁ এটা কথা কৈছিল যে আলোচনা মানে কথাটো আমাৰ চলি আছিল সেই সময়তে তেওঁলোকে এনে ধৰণে আক্ৰমণ কৰাটো লৈ পেলাই আমি চিন্তিত হৈ পৰিছোঁ যে মই পিছত তেওঁক এই কথাখিনি তেওঁ যেহেতু ক'লে যে আলোচনাৰ কথাটো মই এটা সন্দেহ হৈ আছিল যে তেওঁলোকে আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে নেকি এই কথাটো লৈ পেলাই মই তাৰ পিছতে আমাৰ ভাৰত চৰকাৰৰ উচ্চ পৰ্যায়ৰ মানে বিষয়ববীয়াৰ লগত কথা পাতিলোঁ তেওঁলোকে ক'লে যে নহয় আমিতো কোনো আলোচনা প্ৰক্ৰিয়া সম্পৰ্কত আমি একো জনা নাই তাৰপিছত অসম চৰকাৰৰ উচ্চ পৰ্যায়তো হুদা-পোছা কৰিলোঁ হুদা-পোছা কৰিলে তেওঁলোকেও ক'লে যে আমিতো এই বিষয়ত কোনো মানে অৱগত হোৱা নাই আমি নাজানো গতিকে পিছত মই পৰেশ বৰুৱাক আকৌ সুধিলোঁ যে আলোচনা প্ৰক্ৰিয়াটো যে তোমালোকৰ ফালৰ পৰা আৰম্ভ হৈছিল নে চৰকাৰৰ ফালৰ পৰা আৰম্ভ হৈছিল তেওঁ মোৰ এটা ধাৰণা হ'ল তেওঁৰ লগত কথা পাতি যে তেওঁ কিবা এটা কাৰোবাৰ আগত কিবা এটা কৈছিল যেন ধাৰণা হৈছে আৰু সেই কথাটোকে তেওঁ আশা কৰি আছিল যে আলোচনা প্ৰক্ৰিয়াটো কিটো গতিশীল হৈছে নেকি বা হ'ব নেকি তেনেকুৱা এটা ধাৰণা কৰি আছিল যেন তেনেকুৱা এটা আৰম্ভ মানে হৈছিল বুলি মোৰ ধাৰণা এটা হৈছে আৰু এই কিন্তু ক'বাত এটা যেন মানে যোগাযোগৰ এটা তেওঁলোকৰ মাজত মানে স্পষ্ট এটা হোৱা নাছিল তেনেকুৱা এটা ধাৰণা হৈছে আৰু এই কথাটো বিশেষকৈ মই নিৰ্দিষ্টকৈ নাজানো যে পৰেশ বৰুৱাই কিখিনি কথা তেওঁলোকে কাৰোবাৰ লগত কথা পাতি আছিল নেকি বা চৰকাৰৰ লগত তেওঁ যোগাযোগ কৰিছিল নেকি এই কথাটো তেওঁ কিন্তু নিৰ্দিষ্টকৈ অৱগত কৰা নাই কিন্তু এতিয়া কথাটো হ'লগে কি এতিয়া অসমৰ শান্তিৰ পৰিৱেশ এটা চলি আছিল এই শান্তিৰ পৰিৱেশ চলি থকা অৱস্থাত মানে আলফা স্বাধীনৰ শিবিৰত আক্ৰমণ কৰাৰ ফলত অসমত যদি মানে আগন্তুক দিনত এটা অশান্তিজনক পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ অৰ্থনৈতিক গতিশীলতা আনিবৰ কাৰণে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানবিলাক আনিবৰ কাৰণে যিদৰে চেষ্টা কৰিছে তাত ব্যাঘাত হ'ব বুলি ভাবোঁ আৰু এইটো হ'লে মানে অসমৰ অৰ্থনৈতিক অগ্ৰগতিৰ দিশত বিৰাট এটা ব্যাঘাত ঘটিব সেইটো কাৰণে যিটো পক্ষই নহওক কিয় মানে যিসকলে ড্ৰোনেৰে আক্ৰমণ কৰিছে অসম চৰকাৰটো কৰা নাই বুলি তেওঁলোকে স্পষ্টকৈ কৈছেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গতিকে ভাৰত চৰকাৰে যদি ইয়াতে ড্ৰোনেৰে আক্ৰমণ কৰিছে অন্ততঃ কিছুদিন সহনশীলতাৰে থাকি পেলাই যে অসমত এটা শান্তিৰ পৰিৱেশ আনিবৰ কাৰণে চেষ্টা কৰাটো উচিত বুলি ভাবোঁ কাৰণ কথাটো হ'ল কি আমি যিদৰে আলোচনা প্ৰক্ৰিয়াৰ জৰিয়তে এটা শান্তিৰ বাতাবৰণ সৃষ্টিৰ কাৰণে আমি চেষ্টা কৰিছোঁ ঠিক তেনেকৈ অন্ততঃ পৰেশ বৰুৱাকো আলোচনাৰ টেবুললৈ আনি পেলাই অসমত এটা স্থায়ী শান্তিৰ পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে মই ভাৰত চৰকাৰৰ মানে মাননীয় মানে প্ৰধানমন্ত্ৰী বা মাননীয় গৃহমন্ত্ৰীকে আদি কৰি সৰ্বোচ্চ পৰ্যায়ত বিশেষভাৱে অনুৰোধ জনাইছোঁ এইটো এটা আমাৰ এটা সন্দেহ হৈছে যে ব্ৰাজিলত যিখন ব্ৰিক্স সন্মিলন অনুষ্ঠিত হৈছিল তাতে বিশ্ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানে এটা আক্ৰমণ কৰাৰ এটা প্ৰস্তাৱ গৃহীত হৈছিল আৰু ব্ৰিক্স সন্মিলনৰ অহাৰ পিছতেই এই ঘটনাটো সংঘটিত হৈছে
গতিকে তাতে এটা মানে আলফা স্বাধীনক এটা সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰি বা অভিহিত কৰি পেলাই ঠিক তেনেকৈ আক্ৰমণ কৰি পেলাই বিশ্ব দৰবাৰত এটা প্ৰচাৰ চলাবলৈ বিচাৰিছে নেকি, এইটো এটা আমাৰ সন্দেহ এটা হৈছে। গতিকে এই কথাটো সম্পূৰ্ণ ভাৰত চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰিব। তেওঁলোকে প্ৰকৃততে সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰি পেলাই এইটো কম কৰিবলৈ বিচাৰিছে নে তেওঁলোকক এটা নিজৰ মানে এটা ৰাজনৈতিক এটা সমস্যা, অসমৰ এটা ৰাজনৈতিক সমস্যা হিচাপে তেওঁলোকে সমাধান কৰিবলৈ বিচাৰে নে তেওঁলোকে সন্ত্ৰাসবাদী সংগঠন হিচাপে নিশেষ কৰিবলৈ বিচাৰে। এইটো ভাৰত চৰকাৰৰ মানে নীতি আৰু কৌশলৰ ওপৰতে নিৰ্ভৰ কৰিব। মই ভাবোঁ যে এই ক্ষেত্ৰত বিশেষকৈ এটা ৰাজনৈতিক সমস্যা হিচাপে যিদৰে আমি ৰাজনৈতিকভাৱে এটা সমাধানলৈ আহিলোঁ, ঠিক তেনেকৈ আলফা স্বাধীনকো এটা ৰাজনৈতিক বিষয় হিচাপে মানে ৰাজনৈতিক দিশত ৰাজনৈতিক সমস্যা হিচাপে চিন্তা কৰি ৰাজনৈতিকভাৱে সমাধান কৰিবলৈ ভাৰত চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব বুলি মানে আশা কৰি। এতিয়া এটা কথা হ'ল কি, ধৰক এইটো মানে ম্যানমাৰৰ তাত দুৰ্গম অঞ্চল, তালৈতো গাড়ী ঘোঁৰা নাযায় আৰু ভাৰত চৰকাৰৰ তাতোতো প্ৰতিনিধি নাই, বা ধৰক ম্যানমাৰৰ ৰাজধানীত ৰেংগুনত মানে তেওঁলোকৰ দূতাবাস আছে। দূতাবাসৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই, কাৰণ যোগাযোগৰ ব্যৱস্থাটো সম্পূৰ্ণ মানে তাত নায়েই। গতিকে তাৰ পৰা অনাটো ইমান সহজে সম্ভৱ নহ'ব আৰু আলফা স্বাধীনৰ তৰফৰ পৰা সেইখিনি পঠোৱাটো ইমান সহজ নহ'ব বুলি মই ভাবোঁ। গতিকে তাতেই তেওঁলোকে সামৰিক তেওঁলোকৰ নীতি নিয়মৰ জৰিয়তে সামৰিক মৰ্যাদা দি পেলাই তাতেই তেওঁলোকে অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিব বুলি মই ভাবোঁ। গতিকে ভাৰত মানে পৰিয়ালে স্বাভাৱিকভাৱে তেওঁলোকৰ মৃতদেহটো বিচৰাটো সেইটো অধিকাৰ আছে, এইটো বিচাৰিবই যে অন্ততঃ অন্তিম মুহূৰ্তত তেওঁলোকক মানে সন্তানক বা তেওঁলোকৰ আত্মীয়জনক যাতে মৰ্যাদা আৰু সন্মান দিব পাৰে, তাৰ লগতে সামাজিক কামখিনি যাতে কৰিব পাৰে, এইখিনি তেওঁলোকৰ পৰিয়ালৰ লোকে দাবী কৰাটো সেইটো যুক্তিসংগত, তেওঁলোকে বিচাৰিবই। কিন্তু বাস্তৱত এই তেওঁৰ মৃতদেহটো মানে কঢ়িয়াই পেলাই ঘৰলৈ অনাটো বৰ্তমান অৱস্থাত মই বৰ বিশেষ সম্ভাৱনা আছে বুলি মই দেখা নাই। নাই, কলটোৰ ভিতৰত আজি কোৱা নাই, খালি আজি তেওঁ 4বাৰ মোক ফোন কৰিছে। শেষৰবাৰ প্ৰায় 1:30 মানত এনেকুৱাত কৰিছে শেষৰবাৰ। আৰু তেওঁ বিশেষকৈ সেই মানে তাত কিখিনি আক্ৰমণত কি ক্ষতি হৈছে এই গোটেই বস্তুখিনিয়ে বিষয়খিনিহে তেওঁ মোক অৱগত কৰি আছিল, ক'ত কি হৈ আছে এই কথাটো। আৰু তাৰ মাজতে কিন্তু এই আলোচনা প্ৰক্ৰিয়াটো তেওঁ আৰম্ভণিতে যেতিয়া কৈছিল, তাৰপিছত শেষৰ সময়ত মই তেওঁক ওলোটাই প্ৰশ্ন কৰিছিলোঁ যে এই কথাটোত যে কিবা এটা আগবাঢ়িব পৰা যায় নেকি। আৰু আজি এনেকুৱা তেওঁ শোকাকুল অৱস্থাত আছে, গতিকে এটা চূড়ান্ত কথা কোৱাও ইমান এটা সহজ নহয়। কিন্তু মই ভাবোঁ যে তেওঁক মানে হত্যা কৰি পেলাই কোনো এটা সমস্যাৰ সমাধান কৰিব পৰা নাযায়, কাৰণ নলমুৰি গজালি ওলোৱাৰ দৰে আলফাটো শেষ হৈ গ'ল বুলি ভবা হৈছিল, কিন্তু মানে আলফালৈ সদস্যসকল গৈয়ে আছে। গতিকে আলফাটো জীয়াই থাকিবই। গতিকে আক্ৰমণৰ জৰিয়তে যে আলফাটো শেষ হৈ যাব, এইটো যদি ভাৰত চৰকাৰে ভাবিছে, তেতিয়াহ'লে মই ভাবোঁ এইটো যে ভুল এটা চিন্তা চৰ্চা তেওঁলোকে কৰিছে। গতিকে তেওঁলোকক আলোচনাৰ টেবুললৈ অনাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে মই আৰু তাৰ জৰিয়তে স্থায়ী সমাধান, শান্তিৰ পৰিৱেশ অসমত আনিবৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি মানে অৰ্থনৈতিক শক্তিশালী কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছে। আজি টাটাই ছেমি কণ্ডাক্টৰ আনিছে, তাৰপিছতে আদানী গ্ৰুপো কৰিছে কিবাকিবি কৰিব বুলি বিভিন্ন এডভান্টেজ মানে প্ৰতিশ্ৰুতি দিছে বহুবিলাক শিল্পপতিয়ে। গতিকে সেইখিনি যাতে আগবঢ়াই নিব পাৰে, তাৰ কাৰণে সহযোগিতা কৰিবৰ কাৰণে অসম চৰকাৰক সহযোগিতা কৰিবৰ কাৰণে বিশেষকৈ ভাৰত চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ।